হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ যি সন্দেলি মাক্ৰাপাৰত আৰু সন্দেলি মাক্ৰাপাৰত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যি মৰা পাগল দিয়াৰ যি জলপৃষ্ঠ বৃদ্ধি হোৱাৰ পিছতে সন্দেলি মাক্ৰাপাৰৰ প্ৰায় 2000 যি লোক এই প্ৰায় 95% লোকে কৃষিজীৱী আৰু এই লোকসকল ইতিমধ্যে আজি বুঢ়াদিয়াৰ যি জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে বানপানীত কেইবাখনো চুবুৰী বা সন্দেলি মাক্ৰাপাৰবাসী বানত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ যি কৃষিজীৱীসকলো ইতিমধ্যে সন্দেলি মাক্ৰাপাৰৰ এই কৃষিজীৱী লোকসকলো যি কৃষিভূমিসমূহ বিনষ্ট হোৱা দেখিবলৈ পোৱা গৈছে। আৰু মোক সহযোগীয়ে দেখুৱাব এয়া হৈছে সন্দেলি মাক্ৰাপাৰৰ যি মৰা পাগল দিয়াৰ এটা মাথোৱাৰী আৰু এই মাথোৱাৰীটো যি জিঅ' বেগ দিয়া হৈছিলে প্ৰায় এবছৰ ধৰি জিঅ' বেগৰ কাম কৰা হৈছিলে, কিন্তু এবছৰ ধৰি জিঅ' বেগৰ কাম সম্পূৰ্ণ নোহোৱাৰ ফলতে যি সন্দেলি মাক্ৰাপাৰৰ কাষতে থকা যি মৰা পাগল দিয়া মাথোৱাৰী এনেধৰণে ভাঙি ভিতৰত যি মৰা পাগল দিয়াৰ বাঢ়নি পানীয়ে এনেধৰণে ভিতৰত প্ৰৱেশ কৰিছে আৰু যাৰ ফলতে দেখিবলৈ পোৱা গৈছে সন্দেলি মাক্ৰাপাৰৰ বিভিন্ন কৃষিভূমি বিনষ্ট হোৱা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন লোকৰ এই মুহূৰ্তত ঘৰ বাৰী যি পানীত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে। এগৰাকী স্থানীয় লোক আছে এই মুহূৰ্তত, স্থানীয় লোকৰ মন্তব্য ল'ব বিচাৰিম আৰু পোনপ্ৰথমে এটা দৃশ্য দেখুৱাম, ব্যক্তিগৰাকীৰ সৈতে কথা পাতিম আৰু তাৰ পূৰ্বে আমি এটা দৃশ্য দেখুৱাম। এয়া হৈছে জিঅ' বেগ আৰু এই জিঅ' বেগটো প্ৰায় এবছৰ ধৰি ইয়াৰ জলসম্পদ বিভাগৰ দুগৰাকী ঠিকাদাৰে এনেধৰণে তেওঁলোকে কাম কৰিছিলে, কিন্তু এবছৰ ধৰি কামসমূহ কিন্তু সম্পূৰ্ণ নহ'ল। তেওঁলোকে বাৰিষালৈ হয়তো অপেক্ষা কৰি আছিল আৰু দেখিবলৈ পোৱা গৈছে এতিয়া এই জিঅ' বেগ যি সম্পূৰ্ণ নোহোৱাৰ ফলতে কাম সম্পূৰ্ণ নোহোৱাৰ ফলতে ইয়াৰ স্থানীয় লোকসকলে এতিয়া বানত বুৰ যাব লগা এক পৰিস্থিতিৰ সৃষ্টি হৈছে। এই মুহূৰ্তত দেখুৱাইছোঁ জিঅ' বেগটো এনেধৰণে তেওঁলোকে আধৰুৱা কাম কৰিয়ে তেওঁলোকে দায়িত্ব সমাপন কৰা দেখিবলৈ পোৱা গৈছিলে। এগৰাকী স্থানীয় লোক আছে এই মুহূৰ্তত, স্থানীয় লোকৰ মন্তব্য ল'ব বিচাৰিম, যিহেতু ইয়াৰ স্থানীয় লোকসকল ইতিমধ্যে যথেষ্ট সমস্যাত পৰা দেখিবলৈ পোৱা গৈছে। কি ক'ব, এবছৰ ধৰি জিঅ' বেগৰ কাম সম্পূৰ্ণ নহ'ল, যাৰ ফলত যি মৰা পাগল দিয়াৰ পানী মাক্ৰাপাৰ আৰু সন্দেলি যি গাঁও স্পৰ্শ কৰিছে। এইটো তাৰমানে পানীটো ইমান নাহিলৈ তাহোন তাৰমানে এইটো আমাৰ এটা সাধাৰণ মথাউৰি এটা দিয়া আছিল, তেওঁ জিঅ' বেগৰ কাৰণে এইটো ভাঙি দিলা। ভাঙি দিয়া পানী গোটেই নদীটো আহি আমাৰ সন্দেলি বৰপীট মাক্ৰাপাৰ আকৌ গোটেই ডুবি গ'ল। এতিয়া কঠীয়া চঠীয়া এইবিলাক মানুহৰ কাৰণে বহুত অনিষ্ট কৰিছে, একেবাৰে বহুত পানীটো দেখাই গৈছে। তেওঁলোকে এক বছৰ হৈ গ'ল কামটো সম্পূৰ্ণ নহ'ল। খৰালিত তেতিয়া সেই খান্দি আজিতো বহুত দিন এইটো এনেকৈ আছে, কামটো সম্পূৰ্ণ নকৰিলে তেওঁলোকে। কৰাই নাই দেখোন, এই 2 দিন না কি কৰি আৰু নকৰিলাকে। এয়া এগৰাকী স্থানীয় লোকৰ অভিযোগ আৰু আমি ইতিমধ্যে কেইবাগৰাকীও স্থানীয় লোক আছে, আমি স্থানীয় লোকৰ মন্তব্য ল'ব বিচাৰিম, যিহেতু দেখিবলৈ পোৱা গৈছে সন্দেলি মাক্ৰাপাৰত এই যি জিঅ' বেগৰ কাম প্ৰায় এবছৰে সম্পূৰ্ণ নহ'ল, যাৰ ফলত এনেধৰণে সন্দেলি মাক্ৰাপাৰ যি বৰপীটবাসীয়ে এনেধৰণে যি যমৰ যাতনা ভোগ কৰিব লগা হৈছে আৰু ইতিমধ্যে কেইবাখনো যি 3খনকৈ গাঁও বা চুবুৰী, কেইবাটাও চুবুৰী বানত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে আৰু একাংশ স্থানীয় লোক আছে, স্থানীয় লোকৰ মন্তব্য ল'ব বিচাৰিম এই মুহূৰ্তত। আজ জানিব পাৰিছোঁ যে কোনোবা ঠিকাদাৰৰ 2জন ঠিকাদাৰে কিবা খেলি মেলি তেওঁলোকৰ কেছ দিয়া কিবা কিবি জামেলা, কিন্তু আমি এটা কথা বুজি নাপালোঁ যে ঠিকাদাৰে চৰকাৰক নাকি লগাব নে চৰকাৰে ঠিকাদাৰক নাকি লগাব। যদি সেইটোৱে হয়, ঠিকাদাৰ 2জনে যদি কেছ কৰি পেলাই এই কামটো বন্ধ কৰিব পাৰে তেওঁলোকৰ কিবা এটা কাজিয়াত, মই ভাবোঁ আৰু চৰকাৰক দাবী জনাইছোঁ 2জন ঠিকাদাৰক ব্লেক লিষ্টেড কৰিব লাগে ইমিডিয়েটলি, আৰু যিমান ৰাইজৰ ক্ষতি হৈছে এই সমস্ত ক্ষতি তেওঁলোকৰ পৰা আদায় কৰিব লাগে। কাৰণ ৰাইজখিনি এতিয়া এই সন্দেলি মাক্ৰাপাৰৰ যিখিনি ৰাইজ, এইখিনি কৃষিজীৱী ৰাইজ, তেওঁলোকে খেতি কৰি 95% মানুহে খেতি কৰি বা নিজৰ জীৱন নিৰ্বাহ কৰে আৰু এইটো ৰাস্তা হৈছে PWD ডিপাৰ্টমেণ্টৰ এটা ৰাস্তা, এইটো নিৰ্মাণ হৈ আছিল। এই ৰাস্তাটোৰ ইমান টকা দি নিৰ্মাণ মোটামুটি চলি আছিল, এই ৰাস্তাটো শেষ কৰি পেলালে। ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষা পাতি তেওঁলোকৰ চলি আছে, শিক্ষা দীক্ষা শেষ, খেতি শেষ, পশুধন শেষ, গতিকে জীৱন আৰু জীৱিকা এতিয়া অস্বস্তিত পৰিছে এই অঞ্চলবাসী। আমি দেখিবলৈ পাইছোঁ যি আপোনাৰ দিয়া হৈছিলে আপোনাৰ জিঅ' বেগ, সেই জিঅ' বেগৰ ওপৰেৰে পানী আহিছে মৰা নাই, গোটেইখিনি জিঅ' বেগৰ যেনেকৈ ক'লে ভুল হ'ব, সেইটো একচুৱেলি সত্য নহয়। জিঅ' বেগখিনি যিখিনি ঠাইত দিয়া হৈছে সেইখিনিৰ ওপৰেদি পানী তেনেকৈ অহা নাই, যিখিনি জেগাত জিঅ' বেগ দিয়া নাই
বা জিঅ' বেগ নিদিয়াকৈ তেওঁলোকে কিবা ভেঙু চালি আজি 2 মাহ 3 মাহ ধৰি কাম কৰিলে। আমি ইমান দিন বছৰ এই বিষয়টোৰ লগত জড়িত হৈ আছোঁ। আমি বিভিন্ন বিভাগক অৱগত কৰিছোঁ, নলবাৰী জিলা প্ৰশাসনৰ লগত, PWD ডিপাৰ্টমেণ্টৰ লগত বা বান নিয়ন্ত্ৰণ ডিপাৰ্টমেণ্টৰ লগত আমি যোগাযোগ কৰিছোঁ। কিন্তু তেওঁলোকে কয় কি নকয় আমি বুজি নাপালোঁ। কিহৰ চাকনৈয়াত কিহৰ এইটো পাক চক্ৰত পৰি এইখিনি হোৱা নাই, এইটো আমি নুবুজিলোঁ। কিন্তু আৰু আমি ভাবোঁ যদি এই বস্তুটো এইটো আৰম্ভণিহে, এই বছৰটোৰ আৰম্ভণি, এতিয়া খেতিৰ ছিজন আৰম্ভ হৈছে। এই সময়খিনিত যদি তেওঁলোকে বা চৰকাৰে যদি বিভাগীয় কৰ্তৃপক্ষই যদি এই ব্যৱস্থাটো নলয়, তেতিয়াহ'লে গোটেই বছৰটো এই খেতিয়ক মানুহখিনি পেটত গাঁঠি দি মৰিব লাগিব। কি ক'ব জলসম্পদ মন্ত্ৰী? জলসম্পদ মন্ত্ৰীক মই আহ্বান জনাইছোঁ যে অতি সোনকালে এইটো সমস্যা সমাধান কৰিব লাগে। লগতে আৰু এটা কথা কৈছোঁ যে এটা বিভাগ আছে, বিভিন্ন বিভাগ আছে যে নদীসমূহৰ যিটো কিবা সমস্যা হ'লে তেওঁলোকে সমাধান কৰে। এতিয়া নদীত 3ডাল 4ডালমান গছ পৰি আছে, সম্পূৰ্ণ মেটেকাৰে ভৰ্তি হৈ আছে। গতিকে পানী 50% পানী নদীৰে যাব পাৰিছে, 50% পানী এই পথাৰৰ ফালে উল্টাকৈ আহিছে। গতিকে NDRF SDRF ধৰণৰ তেনেকুৱা বিভাগ আছে, তেওঁলোকৰ জৰিয়তে হ'লেও নলবাৰী জিলা প্ৰশাসনে এটা উদ্যোগ লওক আৰু অতি সোনকালে এইটো সমস্যা সমাধান কৰক। আৰু জলসম্পদ বিভাগৰ লগতে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৰজোৰে অনুৰোধ কৰিছোঁ, এই ৰাইজখিনিৰ স্বাৰ্থত তেখেতে এই সমস্যাটো সমাধানৰ কাৰণে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰক। পানীটো মানে কামটো একদম অতি লেহেমীয়া গতিত কামটো কৰি আছে, মানে কোনো গুৰুত্ব নাই। ৰাইজৰ কিমান অসুবিধা হৈছে সিহঁতৰ সেইটো লৈ নাই। তেখেতসকলে কেৱল লেহেমীয়া গতিত কামটো কৰি আছে, কোনো কামৰ ছিষ্টেম নাই, বৰ্তমান একো ছিষ্টেমতে পৰা নাই। গতিকে জলসম্পদ বিভাগক আমি কাতৰে অনুৰোধ জনাইছোঁ যে ৰাইজখিনি যাতে উপকৃত কৰি দিয়ে তেখেতসকলে, কৃষক ৰাইজখিনি।